Hello everyone, how are you? And welcome to Study Center. So আজি আমাৰ টপিকটো হৈ গ'ল pronoun. Pronoun মানে হৈ গ'ল কি এটা এনেকুৱা শব্দ যিটো শব্দ আমি নাউনৰ বদলি ব্যৱহাৰ কৰোঁ এটা বাক্যত। এটা সাপোজ মই এটা বাক্য মই ক'লো যে ৰাম এটা ভাল ল'ৰা। ৰাম ইজ এ গুড বয়। ৰাম সদায় স্কুললৈ যায়। ৰাম অলৱেজ গোজ টু স্কুল। ৰামৰ দেউতাক এজন ডাক্তৰ। ৰামছ ফাদাৰ ইজ এ ডক্টৰ। এতিয়া চাওক এই তিনিটা বাক্যতে মই কি ব্যৱহাৰ কৰিলোঁ সাবজেক্টৰ জেগাত ৰাম 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 ব্যৱহাৰ কৰিলোঁ। অকল প্ৰথম বাক্যটোতে যদি মই ৰামটো ব্যৱহাৰ কৰি দিওঁ ৰাম ইজ এ গুড বয়, তাৰ দেউতাক এজন ডাক্তৰ, সি সদায় স্কুললৈ যায়। এই যে ৰামৰ বদলি মই তাৰ দেউতাক বুলি ব্যৱহাৰ কৰিলোঁ, তাৰপিছত সি সদায় স্কুললৈ যায়, এই তাৰ আৰু সি এইকেইটা হৈ গৈছে কি pronoun. So আজি আমাৰ টপিকটো হৈছে pronoun. এটা চাওক pronoun ইতিমধ্যে আমি গম পালোঁ যে যিটো শব্দ নাউনৰ বদলি ব্যৱহাৰ কৰা হয়, মানে বিশেষ্য পদৰ বদলি আমি যিটো শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দটোৱে হৈ গৈছে pronoun. এটা চাওক pronounৰ ভাগ কেইটা। প্ৰথম আমি ডিসকাস কৰিম subjective pronoun. Subjective, এটা চাওক subjective pronoun মানে কি যিখিনি pronoun আমি এটা বাক্যত সাবজেক্টৰ জায়গাত ব্যৱহাৰ কৰোঁ। কাৰণ সব এটা বাক্য সাবজেক্ট হ'বলৈ হ'লে কি হয় নাউন হয়, নহবা pronoun হয়, নাইবা জিৰান্ড হয়, নাইবা ইনফিনিটিভ হয়। এই চাৰিটাৰ ভিতৰতে হয়। এতিয়া আজি আমি নাউন, জিৰান্ড আৰু ইনফিনিটিভৰ আলোচনা নকৰোঁ, আজি হ'ব pronounৰ। এটা চাওক সাবজেক্টিভ pronoun। এটা বাক্যত সাবজেক্টৰ জায়গাত pronoun কোন কিটা pronoun সাবজেক্ট হিচাপে ব্যৱহাৰ হয়। হি, she, they, we, I, it, you. Suppose he is a boy. A boy হেতু হল নাউন, হে লৰাটো কোন হি ইজ এ বয়। সো হে সাবজেক্টৰ জায়গাটো কি বহিলে হি বহিলে। she is a student. She is a student, তাই এগৰাকী ছাত্ৰী। they are the players. They are the players, তেওঁলোক প্লেয়াৰ হয়। সো he, she, they, we, I, it, you এইবিলাক হৈ গ'ল কি subjective. Subjective means that the pronoun which is used in the place of subject in a sentence. এটা বাক্যত সাবজেক্টৰ জায়গাত যিকিটা pronoun ব্যৱহাৰ হয় সেই pronoun কিটাকে কোৱা হয় subjective pronoun. Subjective pronoun. তো simple concept. Next আহি গ'ল objective. Objective বুলি ক'লে চাগে ধৰিব পাৰিছে, মানে সেন্টেন্সৰ অবজেক্টিভ পাৰ্টত যিকিটা pronoun থাকে। হিমটো থাকে, এই হিৰ কাৰণে আমি হিমটো ব্যৱহাৰ কৰোঁ। সাপোজ মই ক'লো যে মই তাৰ লগত যাম। I will go with him. এই সেন্টেন্সটোত অবজেক্টিভ পাৰ্টটো কোনটো হিমটো। with him, তাৰ লগত যাম মই তাৰ লগত যাম। I will go with him. সো এই হিমটো ক'ত বহিলে সাবজেক্ট সেন্টেন্সৰ অবজেক্টিভ পাৰ্টটো বহিলে। সো অবজেক্টিভ pronoun. me এটো হল এটা অবজেক্টিভ pronoun. Suppose he looks at me বা he is looking at me, তেওঁ মোক চাই আছে। বা as, এই we কাৰণে আমি as টো ব্যৱহাৰ কৰোঁ, কিন্তু we টো আমি সাবজেক্টিভ pronoun হিচাপে কৰোঁ আৰু as টো কি কৰোঁ আমি অবজেক্টিভ pronoun. Suppose he taught us, তেওঁ আমাক পঢ়ালে। He taught us. So as to কি হল আমাৰ objective pronoun. You, এই you to যে subjective হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ, objective হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। Suppose you to subjective. Suppose you tell me, তুমি কোৱাচোন মোক। Then I am speaking to you. মই তোমাক সদায় কথা পাতি আছোঁ, মই তোমাৰ লগত কথা পাতি আছোঁ। I am speaking to you. ইয়াত চাওক you টো কি হৈ গ'ল অবজেক্টিভ হৈ গ'ল। সো এই you টো হ'ল কি সাবজেক্টিভো হয় অবজেক্টিভো হয়। তাৰমানে সি সেন্টেন্সত সাবজেক্ট হৈ পেলাইও বহিব পাৰে, আকৌ সি সেন্টেন্সত অবজেক্ট হিচাপেও বহিব পাৰে। her, কোনোবা মহিলা কোনোবা ছোৱালী, জেনাৰেলি কি হয় আমাৰ ফেমিনিন জেন্ডাৰৰ ক্ষেত্ৰত আমি her টো ব্যৱহাৰ কৰোঁ। যেনেকৈ she সাবজেক্টিভ pronoun, she টো হৈ গৈছে সাবজেক্টিভ, এই her টো হৈ গৈছে কি অবজেক্টিভ। Suppose I am playing with her, মই তাইৰ লগত খেলি আছোঁ। She is looking at her,
তাই তাইলে চাই আছে she is sitting beside her তাইৰ কাষত বহি আছে এই হাৰটো এটো হ'ল কি অবজেক্টিভ pronoun ঠিক আছে so our next type to hoise ki possessive means that to belong something kiba ta bostur odhikar tu thoka suppose এই মাৰ্কাৰটো দিয়া মোৰ হাতত এই মাৰ্কাৰটো আছে এই মাৰ্কাৰটো যদি মই কওঁ যে এটো মোৰ এই মাৰ্কাৰটো মোৰ তেতিয়া কি হ'ব this is my marker এই মাৰ্কাৰটো মোৰ this marker is mine এটো মোৰ মাৰ্কাৰ this is my marker so এই যে চাওক মোৰ বুলি যে কলো suppose এই কলমটো তোমাৰ this is your pen এইটো তোমাৰ কলম this is your pen এই কলমটো তোমাৰ this pen is yours এই অকমান কওঁতেনে অকমান যেটো পাৰ্থক্য আহে হেতু কাৰণে মই কি কলো যে পজেসিভ নাউনত মই দুটা ভাগ কৰি দিছো চাওক পাৰ্ট এ আৰু পাৰ্ট বি his টু দুইটা পাৰ্টতে হিজে থাকে ইয়াৰ her and hers এটা যাওক এইখন তাইৰ কিতাপ this is her book তাইৰ কিতাপ এই কিতাপখন তাইৰ অকমান হলনি কৰি দিলো না মই এই কিতাপখন তাইৰ কি হ'ব this book is hers তেতিয়া আমি কি ইউজ কৰিম এইটো hers এই হাৰৰ লগত কি থাকে s টো থাকে এইটো হৈ গৈছে পজেসিভ মানে কিতাপখন কাৰ ভাগৰ কিতাপখন তাইৰ ভাগৰ suppose তেনেকে ধৰিলো our this is our home বা this is our house এইটো আমাৰ ঘৰ এই ঘৰটো আমাৰ মই কৈ দিলো this house is ours তেতিয়া কি হ'ব ours this house is ours so etu ki hoy spoken english point of view pa alop important hoy e part to so bhalke shunibo your and yours it is your and yours suppose etu tumar kolom this is your pen ei kolom tu tumar this pen is yours thik ase so generally ki hoy your yours our ours ei bostu gida কি হয় কেতবা যদি আমি কোবাত ওয়াক ইন ইন্টারভিউ দিব যাও জেনারেলি আমাক খুদে যে ইয়োর টু কেনেকুৱা সেন্সত হয় আৰু yours টু কেনেকুৱা সেন্সত হয় বাক্যটো সেন্স টু একে দুইটাৰ সেন্স একে সাপোজ এইটো তোমাৰ কলম এই কলমটো তোমাৰ সেন্স টু একে কিন্তু স্ট্ৰাকচাৰটো অকমান হলনি হৈ যায় আৰু সেই স্ট্ৰাকচাৰটো যেতিয়া হলনি হৈ যায় তেতিয়া এই পিছত ইয়াত কি লাগি যায় এস এটা লাগি যায় পজেসিভ প্ৰনাউনৰ ক্ষেত্ৰত কি হয় এস এটা লাগি যায় সাপোজ এটা বল যে এইডাল মোৰ মাৰ্কাৰ এইডাল মোৰ মাৰ্কাৰ তেতিয়া মই কি বুলি কম this is my marker তাৰ মানে কি মই এই মাৰ্কাৰডালৰ ওপৰত মোৰ অধিকাৰটো আছে এই মাৰ্কাৰডাল মোৰ because I have owned this marker এই মাৰ্কাৰডাল মই কিনিছো this is my marker এই মাৰ্কাৰডাল মোৰ তেতিয়া মই কি বুলি কম this marker is mine এইটো mine ঠিক আছে এয়া হৈ গৈছে কি possessive pronoun possessive means that something belongs to someone kiba ta bostu karobar bhagor hetuke bujay possessive pronoun he karobar bhagor kiba ta bostu suppose ei bostu tu tekhetor ei bostu tu amar ei bostu tu ba ei bostu tu hihotor he tenekwa bilak bujabole hole ki lage amar possessive pronoun ya next part tu hoje subjective hoy gol objective hoy gol possessive hoy gol ya next tu hoise ki intensive ba reflexive intensive বা reflexive এটা যাও এই intensive বা reflexive pronoun হল হেতুই জি গিটা pronoun উলুটা সাবজেক্টকে আকো বুজাব পাৰে হি আকো সাবজেক্টৰ পাৰ্টটো লাগা ঘুৰি আহে যেনেকৈ suppose myself himself herself yourself এটা যাও এই intensive আৰু reflexive এই intensive টু intensive তেতিয়া হয় যেতিয়া ই সাবজেক্টৰ জায়গাত বহিব আৰু যেতিয়া ই রিফ্লেক্সিভ তেতিয়া হ'ব যেতিয়া ই অবজেক্ট হৈ পেলাই বহিব অবজেক্টৰ জায়গাত বহিব হি তেতিয়া রিফ্লেক্সিভ হয় ঠিক আছে এটা সাপোজ মই কলো I do myself মই নিজেই কৰিম আকৌ মই কলো I myself do it এতিয়া যাও এই দুটা বাক্য যে মই কলো I do myself তেতিয়া এই myself to কি হৈ আছে ই রিফ্লেক্সিভ হৈ আছে রিফ্লেক্সিভ কাৰণ myself to কত বহি আছে লাগি সাম অবজেক্টিভ জায়গা বহি আছে অবজেক্টিভ পাৰ্টত বহি আছে সেন্টেন্স টু নেক্সট কলো I myself do it মই নিজেই কৰিম এটো তেতিয়া ই কি হৈ গল ইন্টেনসিভ হৈ গল ইন্টেনসিভ
এটা চাওক ইন্টেনসিভ আৰু ৰিফ্লেক্সিভৰ মাজত পাৰ্থক্যটো হ'ল এনেকুৱা মই যে ক'লো আই ডু মাইসেলফ মানে এনেকুৱা ধৰক মই নিজেই কৰিম তাৰ মানে মোৰ হাতত অপচন আছে যদি কোনোবাই মোক সহায় কৰোঁ বুলি ভাবে কৰিব পাৰে সাপোজ মই কাৰবাৰ যদি সহায় লওঁ বুলি ভাবো মই ল'ব পাৰো আই ডু মাইসেলফ কিন্তু মই নিজেই কৰিম ইফ someone wants to help me then somebody can help me যদি মই কওঁ I myself do it তেতিয়া হলে কি মই এটো নিজেই কৰিম মোক কাৰো সহায় প্ৰয়োজন নাই সেই তেনেকুৱা ষ্ট্ৰং ফিলিংছটো আনিবৰ কাৰণে কি হৈ যায় ই ইন্টেনসিভ ফৰ্মত গুচি যায় তেতিয়া ইয়াত যদি আমি এইকিটা বস্তুক যদি আমি সাবজেক্ট হিচাপে ইউজ কৰো তেতিয়া হি ইন্টেনসিভ হ'ব আৰু তেতিয়া হি ষ্ট্ৰংলি বুজাব ঠিক তেনেকৈ সাপোজ himself he does himself হি নিজেই কৰে he does himself he himself does it he himself does it হি নিজেই কৰে তাৰ কাৰো সহায় প্ৰয়োজন নাই হি নিজেই কৰে ঠিক তেনেকৈ herself ছোৱালীৰ ক্ষেত্ৰত বা মহিলাৰ ক্ষেত্ৰত কি হয় herself হয় yourself you do yourself তুমি নিজেই কৰা you yourself do তুমি নিজেই কৰিব লাগিব কৰিবা তুমি নিজেই কৰিবা you yourself do হেতুৱে হ'ব যে কি strongly ঠিক intensive and reflexive তাৰ মানে কি ই objective পাৰ্টতো যায় subjective পাৰ্টতো যায় আৰু যেতিয়া ই subjective পাৰ্টত যাব তেতিয়া ই intensive pronoun কাম কৰে আৰু যেতিয়া ই objective পাৰ্টত যাব তেতিয়া ই কিহৰ কাম কৰিব as a reflexive pronoun ই কাম কৰে ঠিক তেনেকৈ আমাৰ ourselves themselves এই গুটেই বিলাক হল কি intensive and reflexive pronoun ইয়াৰ next to হ'ব যে indefinite pronoun indefinite নামটোতে চাগে বুজি পাইছে indefinite মানে যাৰ কোনো কি নাই সীমা সংখ্যা নাই indefinite হি এটা অপৰিসীম ফালে গুচি গ'ল indefinite pronoun হ'ল কি both each everyone all এটা সাপোজ মই এটা কথা কওঁ এটা ক্লাছত সাপোজ 30টা ষ্টুডেন্ট আছে এটা ক্লাছত 30টা ষ্টুডেন্ট আছে সেই 30টা ষ্টুডেন্টৰ সবৰে নিজৰ নিজৰ এটা নাম আছে সেই নামখিনিৰ বিপৰীতে প্ৰত্যেককে হি she বুলি কৈ নাথাকি মই কি বুলি কৈ দিব পাৰোঁ each বা everyone বুলি ক'ব পাৰোঁ সাপোজ good morning everyone মানে তাত 3 জন 4 জন 10 জন যি আছে মই সবকে সম্বোধন কৰিলো হেতু হৈছে ইনডেফিনিট সবকে ইন্ডিভিজুয়ালি বা গ্ৰুপ ওয়াইজত মই কি কৰি দিলো সম্বোধন কৰি দিলো সাপোজ 30টা ষ্টুডেন্ট আছে এটা ক্লাছত মই প্ৰত্যেকটো ষ্টুডেন্টকে মই ভাল পাওঁ সাপোজ I like each student in the class I like each student is each যে সেই 30টা সাপোজ ষ্টুডেন্ট আছে সেই 30টা ষ্টুডেন্টকে মই পুনা দিলো বা মই ৰিফ্লেক্ট কৰি দিলো সেই 30টা ষ্টুডেন্টকে মই কি কৰিলো সম্বোধন কৰি দিলো এই each টো সাপোজ নেক্সট আই গল both মানে হৈ গল কি দুজন থাকিব লাগিব বা দুটা বস্তু থাকিব লাগিব সাপোজ Rahul and Raj are sitting there Rahul and Raj are sitting there both of them are friends তেওঁলোক দুইজন কি হয় বন্ধু both of them are friends so হেইবিলাকে হল কি indefinite pronoun হৈছে হেইবিলাকে যত নেকি এজনতকে যেটা বেছি থাকে বা এটা গ্ৰুপত থাকিব নাউন যেটা তাত গ্ৰুপত থাকে এই গ্ৰুপত যদি আমি সবকে একেলগে সম্বোধন কৰিব লগিয়া হয় তেতিয়ালে আমি কি pronoun ইউজ কৰিম indefinite pronoun ইউজ কৰিম indefinite pronoun হ'ল both each everyone all everybody এইবিলাকে হৈ গৈছে কি indefinite pronoun next part to হৈছে আমাৰ demonstrative pronoun demonstrative pronoun অৰ্থটো হৈছে কি কিবা এটা বস্তুলে আমি যেটা পইন্ট আউট কৰি দিম point out demonstrative pronoun চাৰিটা থাকে this that these and those হেতু আমি যাক পইন্ট আউট কৰিম হি কিবা বস্তু হ'ব পাৰে বা হি মানুহ হ'ব পাৰে হি কিবা জাগা নাম হ'ব পাৰে বা হি কোনোবা জীবজন্তু হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে কিন্তু যাক আমি পইন্ট আউট কৰি পেলাই সাপোজ this is a marker এটা সব মই কি কৰিলো মই এই মাৰ্কাৰডালে পইন্ট কৰিলো এই মাৰ্কাৰডালে মই পইন্ট কৰিছো না this is a marker এডাল আছে ওচৰত আছে so this বহিলে এটো হল কি demonstrative pronoun suppose এই মাৰ্কাৰডাল আঁতৰত কৰি দিলো এতিয়া মই that is a marker মই পইন্ট আউট কৰিছো না that is a marker ঠিক this or plural form to হৈছে কি these suppose these are the books এইখিনি কিতাপখিনিলে মই পইন্ট আউট কৰিছো সো ডেমনস্ট্ৰেটিভ pronoun হল হেতু যক নেকি কিবা এটা বস্তুলে আমি যেটা পইন্ট আউট কৰিম মানে আঙুলিয়াই দিম আমি যেটা নিৰ্দিষ্টকে দেখাই দিম সেই বস্তুটোৱে হৈছে কি ডেমনস্ট্ৰেটিভ pronoun যেনেকৈ those these টো থাকে বহুবচন আৰু ওচৰত those টো থাকে বহুবচন আঁতৰত ঠিক তেনেকৈ this টো হল একবচন হি ওচৰত থাকিব লাগিব
ডেটটো থাকে একবচন আঁতৰত দিছ ইজ এ পেন ডেট ইজ এ পেন দিছ আৰ দ্য বয়জ এইকেইটাই ল'ৰা দৌজ আৰ দ্য বয়জ সৌকেইটা ল'ৰা চব চাওক এই গোটেইখিনি বস্তু কি হৈছে পইণ্ট আউট হৈছে নে কিবা এটা মানুহকো হ'ব পাৰে বস্তুকো হ'ব পাৰে দিছ ইজ দ্য প্লেচ এইটোৱে জেগা ডেট ইজ দ্য প্লেচ সেইটোৱে জেগা এই তেনেকুৱা এইটো হৈছে কি ডেমনষ্ট্ৰেটিভ চ' ইয়াত বিশেষ ইমান টান একো নাই বেছিক কনচেপ্ট হয় ডেমনষ্ট্ৰেটিভ প্ৰনাউন মানে হৈছে কি যে কিবা এটা বস্তু কিবা এখন ঠাই কিবা এটা মানুহ কোনোবা এজন ব্যক্তি হ'ব পাৰে কোনোবা এটা জীৱ জন্তু হ'ব পাৰে সেইবিলাক যেতিয়া আমি পইণ্ট আউট কৰি দেখুৱাই দিম সেইটোৱে হৈছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন আৰু ডেমনষ্ট্ৰেটিভ প্ৰনাউন আমাৰ চাৰিটা থাকে দিছ ডেট দিছ এণ্ড দোজ নেক্সট আৰু একেবাৰে লাষ্টৰ পাৰ্টটো ইণ্টাৰগেটিভ প্ৰনাউন ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক ইণ্টাৰগেটিভ শব্দটোৰ অৰ্থ প্ৰশ্নবোধক চ' এই নাউনত কি থাকে হোৱাট থাকে হুইচ থাকে হু থাকে হুজ থাকে হুম থাকে মানে আমাৰ WH ৱৰ্ডকেইটা থাকে এক্সেপ্ট হাউটো ইয়াত ইণ্টাৰগেটিভ প্ৰনাউন হিচাপে নধৰে এতিয়া চাওক এই হোৱাট ছাপ'জ মই ক'লোঁ হোৱাট ইজ ইয়'ৰ নেম প্ৰশ্নবোধক বাক্য হয়নে এইটো হোৱাট ইজ ইয়'ৰ নেম এই হোৱাটটোৱে ইয়াত কি বিচাৰিছে তোমাৰ নামটো অবজেক্টটো বিচাৰি আছে ইয়াত ছাবজেক্ট হৈছে কি হোৱাট ইজ ইয়'ৰ নেম সাবজেক্টটো কোনটো ইয়ৰটো সাবজেক্ট তোমাৰ নামটো কি এই যেটো বিচাৰি আছে সো এই হোৱাটে বিচাৰিছে সো ইন্টাৰোগেটিভ প্ৰনাউন সাপোজ which is your pen তোমাৰ পেন কোনটো which is your pen সো এই whichৰ উত্তৰটো কি আছে এটা প্ৰনাউন এটা আছে whichৰ উত্তৰটো এটা অবজেক্ট এটা আছে এইটো হল who suppose who are you suppose মই কলো I am your friend so এই whoৰ উত্তৰটো কোন your friend I am your friend তেতিয়া হলে কি হ'ব who to কি pronoun হয় interrogative pronoun তাৰ মানে কি ই উত্তৰটো বিচাৰিছে যে তুমি কোন suppose then whose pen is this এটো কাৰ পেন it is his pen বা this pen is his it is my pen এটো মোৰ পেন possessive this pen is mine এই কলমটো মোৰ এই whose interrogative pronoun কাৰ বুলি কয় কাৰ to whom are you talking তুমি কাৰ লগত কথা পাতি আছা কথা কোনে পাতি আছে তুমি পাতি আছা কাৰ লগত পাতি আছা তুমি যেটো কাম কৰি আছা সেই কামৰ এফেক্টটো কাৰ ওপৰত পৰিছে অবজেক্ট তেতিয়ালা ই কাম বিচাৰিছে অবজেক্টক বিচাৰি আছে whom are you talking বা to whom are you talking বা with whom are you talking so is a what which who whose whom এইবিলাক হৈ গৈছে কি interrogative pronoun interrogative মানে ই কি লয় একোটা interrogative sentence লৈ থাকে আৰু ইয়াৰ যেটো উত্তৰ হি উত্তৰ কি বিচাৰে একোটা noun বা pronoun হি বিচাৰে suppose what is your name my name is John বা my name is suppose something then which is your book that is my book বা this is my book হে তেনেকুৱা ঠিক আছে না সো এইখিনি হৈ গৈছে কি pronoun এটা আমি pronounত আজি কি ডিসকাস কৰিলো প্ৰথমৰ পৰা আকৌ এবাৰ মই জাস্ট ৰিক্যাপ কৰি দিছো subjective pronoun যিখিনি pronoun আমাৰ subject হিচাপে ব্যৱহাৰ হয় he she it they we it I এইবিলাক হল আমাৰ subjective তাৰ পিছত থাকিলে আমাৰ objective pronoun যিখিনি pronoun আমি object হিচাপে ব্যৱহাৰ কৰো suppose him her me you us এইখিনি হল আমাৰ objective pronoun মানে কি sentence এটাত objector জাগাত থাকে কি objective পাৰ্টত থাকে কি সেইখিনি হল objective তাৰ পিছতে আছিল আমাৰ possessive pronoun possessive মানে belonging to something or belongingness of something কিবা এটা বস্তু possess কৰিছো কিবা এটা বস্তুত মোৰ অধিকাৰটো আছে কিবা এটা বস্তু এটো মোৰ ভাগৰ বুলি কৈছে suppose this is my house এটো মোৰ ঘৰ এই ঘৰটো মোৰ this house is mine এটো তাৰ কলম this is his pen এই কলমটো তাৰ this pen is his এইটো তোমাৰ শার্ট this is your shirt তোমাৰ শার্ট এই শার্টটো তোমাৰ this shirt is yours এইবিলা হল কি possessive pronoun তাৰ পিছতে আছিল আমাৰ intensive বা reflexive pronoun intensive and reflexive pronounৰ কি আছিল হি উল্টা আকৌ সাবজেক্টকে হি বুজাব পাৰে মানে intensive হৈ গল কি যেটা সাবজেক্টৰ জায়গাত থাকে reflexive হি যেতিয়া objective পাৰ্টত থাকে suppose I do it myself মই নিজেই কৰো বা মই নিজেই কৰিম I myself do it মই নিজেই কৰিম হে তেনেকুৱা strongly যেতিয়া কব তেতিয়া কি intensive হ'ব আকৌ হি যদি অপচন টাইপত গুছি যায় suppose he does himself হি নিজেই কৰে তেতিয়ালে হি reflexive হৈ যাব কি অবজেক্টৰ জায়গাত গুছি যায় next আছিল
ইনডেফিনিট যিখিনি নেকি ইনডেফিনিট আছিলে বহুতৰ মাজত বুজাবলৈ হৈ যায় যেনেকৈ অল বোথ এইখিনি হ'ল ইনডেফিনিট তাৰপিছত আছিলে আমাৰ ডেমনষ্ট্ৰেটিভ কিবা এটা বস্তু নিৰ্দিষ্টভাৱে যেতিয়া পইণ্ট আউট কৰি পেলাই যিকেইটা প্ৰনাউনে ইউজ কৰে দিছ ডেট দিছ দ'জ এইকেইটা হৈ গ'ল আমাৰ ডেমনষ্ট্ৰেটিভ প্ৰনাউন ছাপ'জ দিছ ইজ এ পেন ডেট ইজ এ বুক দিছ ইজ দ্য বয় ডেট ইজ এ বয় এইকেইটা হৈ গ'ল ডেমনষ্ট্ৰেটিভ একেবাৰে লাষ্টত আছিলে কি ইণ্টাৰগেটিভ প্ৰনাউন ইণ্টাৰগেটিভ প্ৰনাউন মিনছ ডেট WH ৱৰ্ড আমি ইউজ কৰি পেলাই যিখিনি কুৱেশ্যন ফ্ৰেম কৰোঁ তাৰ আঁৰত আমি যিটো আনচাৰ বিচাৰোঁ যিটো উত্তৰ আমি বিচাৰোঁ যদি সেই উত্তৰটো যদি এটা অবজেক্টৰ আমি বিচাৰি থাকোঁ তেতিয়াহ'লে কি হ'ব কি ইণ্টাৰগেটিভ প্ৰনাউন ছাপ'জ হোৱাট ইজ ইয়'ৰ নেম বা হোৱাট ইজ ইয়'ৰ এইম ইন লাইফ হোৱাট ইজ ইয়'ৰ এইম ইন লাইফ জীৱনত তোমাৰ এইমটো কি ছাবজেক্টটো কোন তোমাৰ এইমটো কাৰ তোমাৰ এইমটো কি ছাপ'জ আই ৱান্ট টু বি এ ডক্টৰ বা আই ৱান্ট টু বি এন ইঞ্জিনিয়াৰ চ' সেই তেনেকুৱা দেন ছাপ'জ হু ইজ ইয়'ৰ ফাদাৰ তোমাৰ দেউতা কোন মাই ফাদাৰ ইজ এ ডক্টৰ বা ছাপ'জ মাই ফাদাৰ ইজ এ চাইণ্টিষ্ট সেই তেনেকুৱাখিনি হৈ গৈছে কি ইণ্টাৰগেটিভ প্ৰনাউন চ' আজি এই ভিডিঅ' ক্লাছটোত ইমানেই আশা কৰোঁ আপোনালোকে চাগে বুজি পাইছে ইমান বেছি হেৰি কনচেপ্ট নহয় জাষ্ট ফাউণ্ডেশ্যনটো বেচিক্সখিনি ভালকৈ লৈ লওক ঠিক আছে চ' ইয়াৰ নেক্সট ক্লাছত আমি লৈ আহিম এডজেক্টিভ এণ্ড ইটছ টাইপছ আৰু তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ